বিনা সাংস্কৃতিক সৌজন্যত গ্ৰীষ্মকালীন বিহু কৰ্মশালা যি আয়োজন হৈছে মৰিগাঁও জিলাৰ তৰুণশীলত যি গ্ৰীষ্মকালীন বিহু আখৰা যি আয়োজন হৈছে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমাৰ ওচৰত প্ৰশিক্ষক আছে মন্তব্য ল'ব কি চেষ্টা কৰিম কি কয় এই সন্দৰ্ভত যিহেতু গ্ৰীষ্মকালীন বিহু আখৰা চলিছে কি ক'ব আমাৰ উদযাপন সমিতিৰ সম্পাদক ধুনীয়া এটা কাৰ্যসূচী ল'লে আৰু মই নিজে হ'লেও লৈছোঁ আৰু ইয়াৰ লগতে মই মৰিগাঁও সমূহ অভিভাৱকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীখিনিক ওলাই অনাৰ বাবে আৰু গ্ৰীষ্মকালীন বিহু কৰ্মশালা আয়োজন কৰিলে বিনা সাংস্কৃতিক গোষ্ঠী সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ গোষ্ঠীটোৰ স্থাপিত হোৱা মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিনা সাংস্কৃতিক গ্ৰীষ্মকালীন বিহু কৰ্মশালা আয়োজন হৈছে আৰু সপ্তাহজোৰা কাৰ্যসূচী যি উখল মাখল পৰিৱেশত মৰিগাঁও জিলাৰ তৰুণ ফুকন খেলপথাৰ অনুষ্ঠিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছো এনেধৰণে মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি আপোনালোক কৈ ভাল পাম যে সকলো সহায় আৰু সহযোগিতাৰ একান্তৰে কামনা কৰিছে মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা অহা সমান্তৰালকৈ আমি মন্তব্য ল'ব চেষ্টা কৰিম কি কয় এই সন্দৰ্ভতে কৰ্মশালাত অংশগ্ৰহণ কৰিছা কেনেকুৱা লাগিছে অভিভূত হৈছো উল্লেখ কৰিছে যে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এটা কথা ক'ব লাগিব যে যি উখল মাখল পৰিৱেশ সপ্তাহজোৰা কাৰ্যসূচী যি বিনা সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত গ্ৰীষ্মকালীন যি কৰ্মশালা উখল মাখল পৰিৱেশৰ আয়োজন হৈছে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি মন্তব্য ল'ব চেষ্টা কৰিম এই সন্দৰ্ভত কি কয় বিহুৱতী আছে মন্তব্য ল'ব চেষ্টা কৰিম কেনে লাগিছে আৰু কি ক'ব ভাল লাগিছে প্ৰথমবাৰ পাইছোঁ গ্ৰীষ্মকালীন কৰ্মশালা আগতে পোৱা নাছিলোঁ এতিয়া পাইছোঁ ভাল লাগিছে বিভিন্ন মানুহৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম আৰু এগৰাকী বিহুৱতী আছে মন্তব্য ল'ব চেষ্টা কৰিম বিহুৱতী কি ক'বা ভাল লাগিছে আজি এই কৰ্মশালাত আহি পেলাই আজি আমি যি 6 দিনে যি কষ্ট কৰি আছিলোঁ আজি ইয়াৰ ৰিজাল্ট ওলাইছে যিমান দিন হওক ভাল লাগিছে বিনা সাংস্কৃতিক গোষ্ঠীয়ে যি এয়া বিহু কৰ্মশালা পাতিছে যিহেতু এতিয়া গৰম বন্ধ আমি ভালো পাইছোঁ আহি পেলাই মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মই মোৰ সতীৰ্থক অনুৰোধ কৰিছোঁ যে পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মন্তব্য ল'ম আমি কি ক'ব ভাল লাগিছে এতিয়া বিহুটো ইমান মানুহ আহিছে ইমান মানুহ হ'ব বুলি ভবাও নাছিলোঁ সপ্তাহজোৰা কাৰ্যসূচী বিনা সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত যি সপ্তাহজোৰা কাৰ্যসূচী আয়োজন হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিছোঁ কি কয় এই সন্দৰ্ভত বিভিন্ন প্ৰান্তৰ পৰা অহা সমান্তৰালকৈ বিভিন্ন ধৰণৰ সহায় আৰু সহযোগিতা লাভ কৰিছে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এনেকুৱা দেখাবৰ অনুৰোধ কৰিছো যে বিহুৱতী আছে মন্তব্য ল'ব চেষ্টা কৰিম বাইদেউহঁত কি ক'ব ভাল লাগিছে ক'ৰ পৰা আহিছা মই ঘৰুৱা গৈ তাৰপিছতে আমি প্ৰশিক্ষণত সাংস্কৃতিক গোষ্ঠী নাই এইবাৰ প্ৰথম লগতে ভাল লাগিছে প্ৰত্যেকগৰাকী সদস্য আৰু চবেই ভাল পায় আৰু সকলৰ সন্মিলিত অসমীয়া হিচাপেতো বিহুজোৰা আমি নাচিবৰ কাৰণে কৰ্মশালাত আৰু তাৰপিছতে আমি নিজৰ মন্তব্য প্ৰকাশ কৰিছে সঁচাকৈ লেখত ল'বলগীয়া পৰিৱেশ কৰ্মশালা এই কৰ্মশালা উচ্চ মানদণ্ডৰে বিহু প্ৰদৰ্শন যি বিহু প্ৰশিক্ষণ আৰু আৰম্ভ কৰিছে আৰু এটা কথা ক'ব লাগিব যে বিহু সমান্তৰালত ঢোল বাদনৰ যি কৰ্মশালাৰ আয়োজন কৰিছে আমি আপোনালোকক পিছৰ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম চাই থাকিব এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।